Hello students, এই ভিডিওটোত আমি ফিজিক্যাল কোয়ান্টিটিৰ মেজারমেন্টত হোৱা বেলেগ টাইপৰ এৰৰৰ বিষয়ে ডিসকাস কৰিম। ফিজিক্যাল কোয়ান্টিটি মেজাৰ কৰাটো আমাৰ কাৰণে এটা ইম্পৰ্টেন্ট কথা। সাইন্টিফিক এক্সপেৰিমেন্টৰ বাবে হওক বা টেকনিক্যাল ইউজৰ বাবে হওক বা আমাৰ ডেইলি লাইফৰ বিভিন্ন ধৰণৰ ইউজৰ বাবে হওক আমি মেজারমেন্ট কৰিবই লাগিব। Suppose তুমি room এটাৰ এৰিয়া উলিয়াব লাগে, তুমি কি কৰিবা? এটা মেজাৰিং টেপ লবা বা এডাল ৰুলাৰ লবা, লৈ পেলাই প্ৰথমে ৰুমটোৰ এটা সাইডৰ লেংথ মেজাৰ কৰিবা আৰু তাৰ পিছত আনটো সাইডৰ লেংথ, দ্যাট ইজ ৰুমটোৰ ব্ৰেথ মেজাৰ কৰিবা। আৰু এই মেজাৰমেন্ট দুটা তুমি এটা মানে ফৰ্মুলাত পুট কৰিবা। ফৰ্মুলাটো কি? এৰিয়া ইকুৱেল টু length into breadth। এই ফৰ্মুলাটোত তুমি লেংথ আৰু ব্ৰেথৰ যি ভ্যালু পাইছা, মেজাৰ কৰি যি ভ্যালু পাইছা হেতু পুট কৰিবা আৰু তাৰ পিছত তুমি কি কৰিবা? ৰুমটোৰ এৰিয়া ক্যালকুলেট কৰিবা। এইদৰে এৰিয়া ক্যালকুলেট কৰোতে আমি কিন্তু ৰুমটোৰ এক্সাক্ট এৰিয়া অৰ্থাৎ এৰিয়াৰ একচুৱেল ভ্যালুটো নাপাও। বিভিন্ন কাৰণত আমাৰ জোখমাপত কি হয়, কিছু আনসাৰ্টেনিটি থাকি যায়। সাপোজ ৰুমটোৰ একচুৱেল এৰিয়া 10 মিটাৰ স্কয়াৰ। একচুৱেল এৰিয়া কিমান? 10 মিটাৰ স্কয়াৰ। কিন্তু তুমি মেজাৰ কৰোতে কি পাব পাৰা? 10.1 মিটাৰ স্কয়াৰ পাব পাৰা, 10.2 মিটাৰ স্কয়াৰ পাব পাৰা, নাইবা 9.8 মিটাৰ স্কয়াৰ 9.8 মিটাৰ স্কয়াৰ পাব পাৰা বা 9.5 মিটাৰ স্কয়াৰো পাব পাৰা। অৰ্থাৎ একচুৱেল ভ্যালু আৰু মেজাৰ্ড ভ্যালুৰ মাজত সদায় কি থাকে? এটা ডিফাৰেন্স থাকে। কেতিয়াবা মেজাৰ্ড ভ্যালুটো একচুৱেল ভ্যালুতকৈ কম হয়। যেনে ইয়াতে চোৱা 10 মিটাৰ স্কয়াৰ হ'ব লাগিছিল, তুমি পালা 9.8 বা 9.5। এই দুটা তোমাৰ মেজাৰ্ড ভ্যালু, তুমি মেজাৰ কৰি পোৱা ভ্যালু। কিন্তু তোমাৰ ভ্যালুটো হ'ব লাগিছিল কিমান? 10 মিটাৰ স্কয়াৰ। এইটো তোমাৰ এক্সাক্ট ভ্যালু, একচুৱেল ভ্যালু বা ট্ৰু ভ্যালু বুলি কয় তাক। তেতিয়াহ'লে ইয়াত তোমাৰ কি হৈছে? মেজাৰ্ড ভ্যালুটো একচুৱেল ভ্যালুতকৈ কম হৈছে। আকৌ তুমি মেজাৰ কৰি পাইছা 10.1, এটা মেজাৰমেন্টত পাইছা 10.2। ইয়াত তোমাৰ মেজাৰ্ড ভ্যালুটো কি হৈছে? একচুৱেল ভ্যালুতকৈ বেছি হৈছে। গতিকে এনেকুৱা হয়, কেতিয়াবা কি হয়, মেজাৰ্ড ভ্যালুটো একচুৱেল ভ্যালুতকৈ কম হ'ব পাৰে আৰু কেতিয়াবা বেছি হ'ব পাৰে। এই একচুৱেল ভ্যালু আৰু মেজাৰ্ড ভ্যালু, একচুৱেল ভ্যালু বা ট্ৰু ভ্যালু, একচুৱেল ভ্যালুক ট্ৰু ভ্যালু বুলি কয়। ট্ৰু ভ্যালু আৰু মেজাৰ্ড ভ্যালুৰ মাজৰ যিটো ডিফাৰেন্স, সেই ডিফাৰেন্সটোকে কি বুলি কোৱা হয়? এৰৰ বুলি কোৱা হয়। গতিকে আমি এৰৰটো কেনেকৈ লিখিব পাৰো? এৰৰ ইকুৱেল টু কি? এৰৰ ইকুৱেল টু হৈছে মেজাৰ্ড ভ্যালু মাইনাস ট্ৰু ভ্যালু। মেজাৰ্ড ভ্যালু মাইনাস ট্ৰু ভ্যালু। ঠিক আছে? এতিয়া এই এৰৰ তোমাৰ মেইনলি টু টাইপ অফ আছে। এৰৰ দুই ধৰণৰ মেইনলি। এৰৰ দুই ধৰণৰ। এটা হৈছে তোমাৰ সিস্টেমেটিক এৰৰ আৰু এটা হৈছে তোমাৰ ৰেন্ডম এৰৰ। এই দুই ধৰণৰ এৰৰ আমি মেইনলি এই দুই ধৰণৰ এৰৰ আমি পাওঁ, সিস্টেমেটিক এৰৰ আৰু ৰেন্ডম এৰৰ। সিস্টেমেটিক এৰৰ কি? সিস্টেমেটিক এৰৰ কি হ'ব পাৰে? তোমাৰ আইদাৰ পজিটিভ হ'ব পাৰে অৰ নিগেটিভ হ'ব পাৰে।
মই ইয়াতে এটা বস্তু তোমালোকক লিখি দিওঁ সিস্টেমেটিক এৰৰ বা অসমীয়াত তাক লিখা হয় প্ৰণালীবদ্ধ ত্ৰুটি আৰু ৰেণ্ডম এৰৰ লিখা হয় যাদৃচ্ছিক ত্ৰুটি এই দুই ধৰণৰ এৰৰ আমি পাওঁ এতিয়া সিস্টেমেটিক এৰৰ কি ক'লো যে সিস্টেমেটিক এৰৰ আমাৰ আইদাৰ পজিটিভ অৰ নিগেটিভ হ'ব পাৰে কেতিয়া পজিটিভ কেতিয়া নিগেটিভ হ'ব যদি ট্ৰু ভ্যালুতকৈ মেজাৰ্ড ভ্যালুটো কম হয় ট্ৰু ভ্যালুতকৈ মেজাৰ্ড ভ্যালুটো কম হয় তেতিয়া এৰৰটো কি হ'ব নিগেটিভ হ'ব আৰু যদি মেজাৰ্ড ভ্যালু ট্ৰু ভ্যালুতকৈ বেছি হয় তেতিয়া আমি পজিটিভ এৰৰ পাম সপোজ ৰড এডালৰ একচুৱেল লেন্থ আমাক দিয়া আছে কিমান ৰড এডালৰ একচুৱেল লেন্থ ধৰা তোমাৰ 5 সেন্টিমিটাৰ দিয়া আছে 5 সেন্টিমিটাৰ কিন্তু আমি মেজাৰ কৰি পালো 4.8 সেন্টিমিটাৰ এইটো আমি মেজাৰ কৰি পেলাই পালো গতিকে ইয়াত এৰৰ কিমান হ'ব এৰৰ আমি কি কৰো মেজাৰ্ড ভ্যালু মাইনাস ট্ৰু ভ্যালু মেজাৰ্ড ভ্যালু হৈছে ইয়াত 4.8 আৰু ট্ৰু ভ্যালু আছে 5 গতিকে আমি এৰৰ কিমান পালো মাইনাস 0.2 সেন্টিমিটাৰ ই নিগেটিভ এৰৰ কিন্তু যদি তুমি মেজাৰ কৰি কি পোৱা তুমি যদি পালা ধৰা 5.2 সেন্টিমিটাৰ পালা তোমাৰ মেজাৰ্ড ভ্যালুটো 5.2 সেন্টিমিটাৰ হ'ল একচুৱেল ভ্যালু কিমান 5 সেন্টিমিটাৰ তেনেহলে এইবাৰ তোমাৰ এৰৰ কিমান তোমাৰ এৰৰ হ'ল 5.2 minus 5 equal to 0.2 সেন্টিমিটাৰ এইবাৰো তোমাৰ এৰৰ 0.2 সেন্টিমিটাৰ কিন্তু এইবাৰ এৰৰটো পজিটিভ এৰৰ এতিয়া সিস্টেমেটিক এৰৰত কি হয় যদি এৰৰটো পজিটিভ পাও তেনেহলে বাৰে বাৰে মেজাৰ কৰি থাকিলেও হি পজিটিভ এৰৰে পাই থাকো পজিটিভ এৰৰে পাই থাকো মেজাৰ্ড ভ্যালুটো বেছি হৈ থাকে নাইবা যদি আমি কি পাও নিগেটিভ এৰৰ যদি পাও তেনেহলে বাৰে বাৰে হি নিগেটিভ এৰৰে পাই থাকো আমি সিস্টেমেটিক এৰৰ তেতিয়াহে হেতুক সিস্টেমেটিক এৰৰ বুলি ক'ব আৰু সিস্টেমেটিক এৰৰৰ কষ্ট যেটো কজ সিস্টেমেটিক এৰৰৰ কষ্টটো আমি জানো হেতু নোন হয় কষ্টটো তাৰ মানে এৰৰটো কিয় হৈছে হেতু আমি গম পাও যদি কষ্টটো জানো এৰৰটো কিয় হৈছে যদি গম পাও তেনেহলে আমি কি কৰিব পাৰো আমি প্ৰিকশন ল'ব পাৰো হয়নে নহয় বা আমি সাৱধান হৈ পেলাই আমি কি কৰিব পাৰো সেই এৰৰটো আমি ৰিডিউস কৰিব পাৰো বা মিনিমাইজ কৰিব পাৰো বা আমি কাৰেক্ট কৰিব পাৰো গতিকে আমি কি গম পালো যে সিস্টেমেটিক এৰৰ হলে আমি সেম টাইপ অফ এৰৰ পাই থাকো বাৰে বাৰে যদি সেম টাইপ অফ এৰৰ পাই থাকো যেনে পজিটিভ এৰৰ পালে বাৰে বাৰে পজিটিভ এৰৰে পাইছো নিগেটিভ এৰৰ পালে বাৰে বাৰে নিগেটিভ এৰৰে পাইছো বা সেই এৰৰটোৰ আমি কি পাইছো সোৰ্সটো গম পাইছো গতিকে আমি তা কাৰেক্ট কৰিবও পাৰো এনেকুৱা এৰৰক সিস্টেমেটিক এৰৰ বুলি ক'ব পাৰি এতিয়া এই সিস্টেমেটিক এৰৰক কি কৰা হৈছে আৰু মানে ফাৰ্দাৰ ক্লাসিফাই কৰা হৈছে তাক আমি তিনটা ভাগত আৰু ভাগ কৰিব পাৰো সিস্টেমেটিক এৰৰক নাম্বাৰ 1 আমাৰ হল ইনস্ট্ৰুমেন্টেল এৰৰ ইনস্ট্ৰুমেন্টেল এৰৰ তাক কোৱা হ'ব আচ্ছা নাম্বাৰ 2 হল imperfection in experimental technique or procedure আৰু 3 নম্বৰ বা নাম্বাৰ 3 কি
পাৰ্চনেল এৰৰ। এইকেইটা আমাৰ হৈছে সিস্টেমেটিক এৰৰ। ফাৰ্ষ্ট ইনষ্ট্ৰুমেণ্টেল এৰৰ, তাক তুমি অসমীয়াত লিখিব পাৰা আহিলাগত ত্ৰুটি। ইমপাৰফেকশ্যন ইন এক্সপেৰিমেণ্টেল টেকনিক অৰ প্ৰচিডিউৰ, অসমীয়াত লিখিব পাৰা অসঠিক পৰীক্ষণীয় কৌশল বা পদ্ধতি। আৰু লাষ্টৰটো পাৰ্চনেল এৰৰ, তাক ক'ব পাৰা ব্যক্তিকেন্দ্ৰিক ত্ৰুটি। এতিয়া এই ইনষ্ট্ৰুমেণ্টেল এৰৰ বা ইমপাৰফেক্ট টেকনিক যিটো সেইটো আৰু পাৰ্চনেল এৰৰ কি আমি ডিছকাছ কৰিম। ইনষ্ট্ৰুমেণ্টেল এৰৰ কি? ছাপ'জ তোমাক এডাল স্কেলেৰে এডাল পেঞ্চিলৰ লেংথ মিজাৰ কৰিব দিয়া হৈছে। তোমাৰ যিডাল স্কেল দিয়া হৈছে তোমাক, সেই স্কেলডাল বহুত পুৰণি, তাত তোমাৰ নতুন স্কেল নাই, তোমাক এডাল পুৰণি স্কেল দিছে আৰু তোমাক দিয়া স্কেলডালৰ কি হৈছে, 0ৰ দাগটোৰ পৰা 2 মিলিমিটাৰ ভিতৰলৈকে স্কেলডাল ভঙা বা সেইখিনি তোমাৰ চিনি নোপোৱা হৈ গৈছে। তাৰমানে সেইখিনিত তোমাৰ স্ক্ৰেচ পৰি একদম চিনি নোপোৱা হৈ গৈছে। তাৰমানে তোমাৰ স্কেলডাল ধৰা এইডাল স্কেল কি হ'ব লাগে, ইয়াত তোমাৰ 0 মাৰ্কিং থাকে, 1 2 3 4 5, ইয়াতে তোমাৰ 1 মাৰ্কিং থাকে, 2 3 4 এনেকৈ মাৰ্কিং কৰা থাকে। এতিয়া তোমাক যিডাল স্কেল দিছে সেই স্কেলডালৰ এইখিনিলৈকে তুমি ধৰিব নোৱাৰা। তুমি গতিকে পেঞ্চিলডাল ক'ত পাতিবা? ইয়াত পাতিবা। ইয়াত পাতোতে তুমি দেখিলা পেঞ্চিলডাল ইয়ালৈকে আহিছে, এইখিনিলৈকে যদি আহিছে, তুমি এতিয়া কিমান তার পাবা? ইয়াত যদি তুমি এইফালে নোচোৱা, তুমি ৰিডিংটো এইটো চালা, তেনেহ'লে তুমি কি দেখা পালা যে 3.567 সেন্টিমিটাৰ তোমাৰ লেংথ। তুমি জুখি কি পালা? 3.7 সেন্টিমিটাৰ পালা। কিন্তু তোমাৰ একচুৱেলি তোমাৰ যিডাল পেঞ্চিল, সেই পেঞ্চিলডালৰ লেংথ কিমান? সেই পেঞ্চিলডালৰ লেংথ তুমি ইয়াত কি লৈছা? ইয়াত 0ৰ পৰা ল'ব লাগিছিল, তুমি 2 ঘৰ আগুৱাই ল'লা। গতিকে তোমাৰ আসল লেংথটো কিমান? আসলতে ইমানখিনিলৈকেহে তোমাৰ লেংথটো আছে। তাৰমানে তোমাৰ যিটো একচুৱেল লেংথ সেইটো হৈছে 3.5 সেন্টিমিটাৰ। কিন্তু তোমাৰ স্কেলডালৰ এইখিনি চিনি নোপোৱা কাৰণে তোমাৰ কি হ'ল, লেংথটো লওঁতে মিজাৰ কৰোঁতে তোমাৰ এটা এৰৰ হ'ল। এৰৰটো তোমাৰ কিমান হ'ল? 0.2 সেন্টিমিটাৰৰ এটা এৰৰ হ'ল। এই যিটো এৰৰ, এইটোক ইনষ্ট্ৰুমেণ্টেল এৰৰ বুলি কোৱা হয়। কাৰণ তোমাৰ ইয়াত তোমাৰ দোষ নাই, ইনষ্ট্ৰুমেণ্টটোৱে বেয়া, তোমাৰ স্কেল পাতেই বেয়া, হয়নে নহয়? এইটোক ইনষ্ট্ৰুমেণ্টেল এৰৰ বুলি কোৱা হয়। এতিয়া তুমি যদি গম পাইছা যে এইটো মোৰ স্কেল পাতৰ মই আসল ঘৰটো দেখাই নাই, 0 নে কি, গতিকে এই পাতেদি লোৱা কাৰণে মোৰ ভুল হৈছে, তেতিয়া তুমি স্কেল পাত সলাই নতুন স্কেল এপাত লৈ এইটো তুমি লেংথটো কাৰেক্ট কৰিব পাৰা, মেজাৰমেণ্টটো কাৰেক্ট কৰিব পাৰা। নাইবা তুমি যদি গম পোৱা যে ইয়াৰ 2টা ঘৰ মই ধৰিব পৰা নাই,
একচুৱেলি জিৰ'টো ক'ত আছে নাজানো আৰু দুটা ঘৰ 2 মিলিমিটাৰ মোৰ ভুল হৈছে তেতিয়াহ'লে কি কৰিব পাৰোঁ আমি এই স্কেল পাতেৰে জোখোতে সদায় বাৰে বাৰে কি কৰিম আমাৰ যিটো মেজাৰমেণ্ট পাম তাৰ পৰা আমি 2 যদি গুচাই 2 যদি আমি বাদ দিওঁ তেনেহ'লে আমি কাৰেক্টেড মেজাৰমেণ্ট পাই যাম তাৰমানে প্ৰত্যেকবাৰে আমাৰ কি হয় 2 মিলিমিটাৰকৈ আমি বেছিকৈ পাওঁ গতিকে ফাৰ্ষ্টটো তোমাৰ 3.7 পাইছা তাৰ পৰা যদি তুমি 2 মিলিমিটাৰ তাৰমানে 0.2 যদি বাদ দিয়া তুমি কি পালা 3.5 সেন্টিমিটাৰ পালা তাৰমানে তেতিয়া তুমি কাৰেক্ট মেজাৰমেণ্ট পালা গতিকে আমি কি কৰিব পাৰোঁ এই স্কেল পাতেৰে যেতিয়া যদি এই স্কেল পাতে আমি ইউজ কৰিব লগা হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ যে যিমানে আমি এই স্কেল পাতেৰে মেজাৰ কৰিম সেই প্ৰত্যেকটো মেজাৰমেণ্টৰ পৰা কি কৰিম আমি 2 মিলিমিটাৰকৈ বাদ দি যাম গতিকে তেনেকৈ কি কৰিব পাৰি অন্য ইনষ্ট্ৰুমেণ্টৰ ক্ষেত্ৰতো সেই একেই কথা হয় ইনষ্ট্ৰুমেণ্টটো আমি ক'ত মানে গণ্ডগোলটো আছে গম পালে সেইটো আমি ঠিক কৰি ল'ব পাৰোঁ বা আমাৰ ইনষ্ট্ৰুমেণ্টটোৰ ভুলৰ কাৰণে আমাৰ মেজাৰমেণ্টটোত কিমান গণ্ডগোল হ'ব পাৰে সেইটো যদি আমি গম পাওঁ সেইখিনি আমি এড কৰি বা সাবট্ৰেক্ট কৰি আমি কাৰেক্টেড মেজাৰমেণ্ট এটা ল'ব পাৰোঁ এইটো হৈছে তোমাৰ ইনষ্ট্ৰুমেণ্টেল এৰৰ নেক্সট আমাৰ আছিল কি ইমপাৰফেক্ট টেকনিক ইমপাৰফেকশ্যন দ্য টেকনিক কি আছিল টেকনিকটো যদি ইমপাৰফেক্ট হয় তাৰ মানে কি আমি মেজাৰ কৰিবৰ কাৰণে মেজাৰমেণ্ট ল'বৰ কাৰণে আমি কি কৰোঁ সদায় এটা টেকনিক ইউজ কৰোঁ যিকোনো মেজাৰমেণ্ট ল'বৰ কাৰণে আমি এটা টেকনিক ইউজ কৰোঁ যেনে স্কেলেদি যদি তুমি লেংথ ল'ব লাগে আমি স্কেল পাত কোনখিনিত পাতিম বস্তুটো ক'ৰ পৰা ষ্টাৰ্ট কৰিম সেইটো আমাৰ এটা টেকনিক আছে যিকোনো মেজাৰমেণ্টৰ কাৰণে আমাৰ নিজা নিজা টেকনিক আছে কেতিয়াবা কি হয় যিটো টেকনিক ইউজ কৰি আমি মেজাৰমেণ্টটো লৈছোঁ সেই টেকনিকটোতে গণ্ডগোল থাকিব পাৰে সাপোজ তোমাৰ ভণ্টিৰ গা বেয়া আচ্ছা এইটো মই লিখি থৈ দিওঁ ইমপাৰফেক্ট টেকনিক সাপোজ তোমাৰ ভণ্টিৰ গা বেয়া এতিয়া মায়ে তোমাক কৈছে যে তুমি তাইৰ টেম্পাৰেচাৰটো চাই থাকাচোন কৈছে তুমি তাইৰ টেম্পাৰেচাৰটো চোৱা যদি টেম্পাৰেচাৰ 100তকৈ বেছি আছে 100 ডিগ্ৰীতকৈ যদি বেছি আছে তেনেহ'লে তাইক আমি মেডিচিন দিব লাগিব এনেকৈ তোমাক কৈ গ'ল মায়ে তুমি কি কৰিলা থাৰ্মোমিটাৰটো লৈ ভণ্টিৰ কাষলতিৰ তলত তাৰমানে আৰ্মপিটত কাষলতিৰ তলত তুমি মানে হেৰিটো থাৰ্মোমিটাৰটো দিলা দি পেলাই তুমি যেতিয়া চালা টেম্পাৰেচাৰ চাই দেখিলা যে টেম্পাৰেচাৰ কিমান আছে 99 ডিগ্ৰী আছে তুমি মেডিচিন খুৱাব লগা হোৱা নাই 99 ডিগ্ৰী মায়ে 100 ডিগ্ৰীৰ পিছতহে খুৱাব লাগিব বুলি কৈছে আচ্ছা তুমি তেতিয়া মাক ক'লা যে মা তাইৰ 100 কি আছে 99 ডিগ্ৰী আছে টেম্পাৰেচাৰ তেতিয়া মায়ে কিন্তু মানে নিজে হাতেদি চাই পেলাই ভাবিছে এইটো বেছি থাকিব লাগে গতিকে মায়ে কি কৰিলে থাৰ্মোমিটাৰটো তোমাৰ পৰা লৈ মায়ে সুধিলে তুমি থাৰ্মোমিটাৰটো ক'ত দি চাইছিলা তেতিয়া তুমি ক'লা যে মই কাষলতিৰ তলত দি চাইছিলোঁ এইবাৰ মায়ে কি কৰিলে তাইৰ মুখৰ ভিতৰত থাৰ্মোমিটাৰটো সোমাই জিভাৰ তলত দিলে দিয়াৰ পিছত মায়ে যেতিয়া থাৰ্মোমিটাৰটো উলিয়াই আনি চালে তেওঁ টেম্পাৰেচাৰ পালে কিমান 101 ডিগ্ৰী তুমি পাইছিলা 99 ডিগ্ৰী আৰু ইমান ডিগ্ৰী ফাৰেনহাইট আৰু মায়ে পালে 101 ডিগ্ৰী তাৰমানে তেওঁ যিটো টেম্পাৰেচাৰ পালে অৰ্থাৎ মুখৰ ভিতৰত সেইটো হৈছে একচুৱেল বডি টেম্পাৰেচাৰ এতিয়া তুমি থাৰ্মোমিটাৰটো আৰ্মপিট বা কাষলতি যি কোৱা আৰ্মপিটত দিয়া কাৰণে তোমাৰ কি হৈছে থাৰ্মোমিটাৰটোৱে কিছু কমকৈ টেম্পাৰেচাৰ দেখাইছে গতিকে তোমাৰ মেজাৰমেণ্টটোত এটা এৰৰ আহিছে এইটো এৰৰ কিহৰ কাৰণে আহিছে এইটো এৰৰ আহিছে তোমাৰ টেকনিকটো ভুল হৈছে থাৰ্মোমিটাৰটো মুখৰ ভিতৰত দিহে টেম্পাৰেচাৰ চোৱা হয় তুমি আৰ্মপিটত দি চাইছা গতিকে তুমি অলপ টেম্পাৰেচাৰ কমকৈ পাইছা জোখতকৈ হয়নে নহয় গতিকে ইয়াত তোমাৰ টেকনিকটো ভুল হৈছে তুমি যেতিয়া গম পাবা যে তোমাৰ টেকনিকটো ভুল হৈছে তুমি আকৌ মানে একচুৱেল টেকনিকটো ইউজ কৰিলে তুমি কাৰেক্টেড মেজাৰমেণ্ট পাবা গতিকে আমি এই ইমপাৰফেক্ট টেকনিকৰ কাৰণে যিটো মানে এৰৰ হয় সেইটো আমি কি কৰিব পাৰোঁ কিছু পৰিমাণে ৰিডিউচ কৰিব পাৰোঁ কাৰেক্ট কৰিব পাৰোঁ নেক্সট আমাৰ
তাৰ পিছত আমাৰ কি আছিলে পাৰ্সনেল এৰৰ আচ্ছা পাৰ্সনেল এৰৰ কি যে অবজাৰভেশ্যন যেতিয়া কৰা হয় বা মেজাৰমেণ্ট যেতিয়া লোৱা হয় তেতিয়া সকলোৱে সমানে সাৱধান নহয় সাপোজ কিবা এটা বস্তুৰ লেংথ মেজাৰ কৰাৰ সময়ত তুমি সদায় স্কেলডালৰ জিৰোটো ভালকে মিলাই নোলোৱা জিৰোটো ভালকে মিলিছেনে নাই হেতু তুমি নুচোৱা গতিকে তোমাৰ কি হয় সেই কাৰণে তোমাৰ মেজাৰমেণ্টত সদায় এটা এৰৰ হয় ঠিক আছে এতিয়া ধৰা তুমি এডাল নিডিলৰ পজিশন এটা স্কেলত চাব লাগে এটা নিডিলৰ পজিশন এটা স্কেলত তুমি চাব লাগে এটো লেংথ মেজারমেন্ট নহয় নিডিল এটাৰ পজিশন চাব লাগিলে তোমাৰ এটা অভ্যাস আছে কি তুমি সদায় মূৰটো লেফট সাইডে বেকা কৰি দিয়া লেফট সাইডে বেকা কৰি তুমি অলপ লেফট সাইডৰ পৰা চোৱা মিলিছেনে নাই হা তাৰ মানে তোমাৰ এনেকুৱা হ'ল তোমাৰ ধৰা স্কেল পাত আছে এনেকুৱা স্কেল পাত আছে এতিয়া দীঘল স্কেল পাত মই এখিনি অকল ড্ৰ কৰিছো ইয়াৰ পিছফালে তোমাৰ নিডিলটো আছে নিডিলটো পিছফালে আছে তুমি যদি কি কৰা বাওফালে মানে লেফট সাইডে বেকা হৈ পেলাই চোৱা তুমি নিডিলৰ পজিশনটো ক'ত দেখিবা ইয়াত দেখিবা ইয়াত কিন্তু তোমাৰ ফ্ৰেণ্ডজনৰ আকৌ অভ্যাস কি তেওঁ আৰু কি কৰে তেওঁ ৰাইট সাইডৰ পৰা চাই ৰাইট সাইডে বেকা কৰি লয় ৰাইট সাইডৰ পৰা মিলাই লয় এনেকে এতিয়া ধৰা তোমাৰ এই ভ্যালুটো হৈছে 40 গতিকে এইটো হৈছে তোমাৰ 39 আৰু এইটো হৈছে তোমাৰ 41 এতিয়া এই মেজারমেন্টটো তুমি কি কবা যে নিডিলটো কোট মিলি আছে 31 সেন্টিমিটার বা 31 মিলিমিটাৰত আৰু তোমাৰ ফ্ৰেণ্ডজনে কি পাব হেতু 41ত পাব তুমি পালা 39 তোমাৰ ফ্ৰেণ্ডজনে পালে 41 এটো কিহৰ কাৰণে হৈছে এইটো হৈছে তোমালোকৰ পাৰ্সনেল ভুল এটো তুমি বেকা কৰি চাইছা লেফট সাইডে তেও বেকা কৰি চাইছে ৰাইট সাইডে একচুয়ালি আমি কেনেকে ৰব লাগে মেজারমেন্টটো আমি কেনেকে লব লাগে আমি পুরা সিধা সিধি লব লাগে আসলতে আমি এনেকে সিধা সিধি চাব লাগে সম্পূৰ্ণ সিধাকে চালে তেতিয়াহে আমি দেখা পাম গতিকে একচুয়াল হেৰিটো হৈছে তোমাৰ ভ্যালুটো হৈছে 40 কিন্তু তুমি পাইছা 39 আৰু তোমাৰ ফ্ৰেণ্ডে পাইছে 41 এই যেটো এৰৰ এইটো এৰৰক তোমাৰ কি বুলি কোৱা হয় পাৰ্সনেল এৰৰ বুলি কোৱা হয় গতিকে এই তিনটা হল আমাৰ সিস্টেমেটিক এৰৰ আমি পালো এটা আমাৰ সিস্টেমেটিক এৰৰ ইনস্ট্ৰুমেন্টাল এৰৰ ইনস্ট্ৰুমেন্টৰ গণ্ডগোলৰ কাৰণে হয় তাৰ পিছৰটো হৈছে ইমপাৰফেক্ট টেকনিকটো যদি আমি ভালকে লব পৰা নাই ইউজ কৰিব পৰা নাই বা আমাৰ টেকনিকটো যদি ভুল হৈছে তেতিয়া হলেও এৰৰ আহিব পাৰে আৰু এটা হৈছে পাৰ্সনেল এৰৰ নিজৰ কিছুমান অসাৱধানতা বা অভ্যাসৰ কাৰণে হোৱা এৰৰ বাকি থাকে এইকিটা আমাৰ সিস্টেমেটিক এৰৰ বাকি থাকিল আমাৰ ৰেন্ডম এৰৰ এই ৰেন্ডম এৰৰটো যেতিয়াই তেতিয়াই জিটি এৰৰ হ'ব পাৰে ইয়াৰ সোর্সটো কি হেতু আমি নাজানো যেতিয়া আমাৰ এৰৰ হৈছে আমাৰ এক্সপেৰিমেন্টত বা আমাৰ মেজারমেন্টত কিন্তু তাৰ সোর্স কি এৰৰটোৰ সোর্স কি আমি গম পোৱা নাই বা এৰৰটোৰ কোনো ধৰণৰ নিয়ম মানা নাই এৰৰটো এবাৰ যদি পজিটিভ এৰৰ পাইছো এবাৰ নেগেটিভ এৰৰ পাইছো এনেকুৱা তেতিয়া হলে হেনেকুৱা টাইপৰ যেটো এৰৰ সেই এৰৰটো কোৱা হয় ৰেন্ডম এৰৰ সাপোজ তোমাক এখন ঠাইৰ acceleration due to gravity জিৰ ভ্যালু উলিয়াব দিয়া হৈছে কিহৰ ভ্যালু উলিয়াব দিছে জিৰ ভ্যালু তোমাক উলিয়াব দিয়া হৈছে তোমাক যিখন ঠাইৰ জিৰ ভ্যালু উলিয়াব দিছে সেইখন ঠাইত জিৰ একচুয়াল ভ্যালু ধৰা 9.7 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় কিন্তু তুমি মেজাৰ কৰিলা এবাৰ পালা তুমি 9.6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ
এবাৰ পালা 9.6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰু এবাৰ পালা 9.9 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ দুটা ভ্যালু পালা গতিকে ইয়াত তোমাৰ দুইটাতে কি হৈছে এৰৰ হৈছে এটাত তোমাৰ এৰৰ হৈছে নিগেটিভ এৰৰ আৰু এটাত হৈছে পজিটিভ এৰৰ এতিয়া কিহৰ কাৰণে তোমাৰ এই এৰৰ হৈছে সেই কথা তুমি একো গম পোৱা নাই বিভিন্ন কাৰণ হ'ব পাৰে হয়তো তোমাৰ কি হ'ব পাৰে এবাৰ তোমাৰ পেণ্ডুলামৰ লেংথটো লওঁতে গণ্ডগোল হ'ব পাৰে নাইবা তোমাৰ কি হ'ব পাৰে এবাৰ যদি পেণ্ডুলামৰ লেংথটো লওঁতে ভুল হৈছে এবাৰ তোমাৰ কি হ'ব পাৰে টাইম পিৰিয়ড লোৱাৰ সময়ত তুমি ষ্টপ ক্লকটো ষ্টপ কৰোতে গণ্ডগোল কৰিছা হয়তো আগতে ষ্টপ কৰিছা বা পিছত ষ্টপ কৰিছা তাৰ মানে এইবাৰ তোমাৰ আকৌ টাইম পিৰিয়ডত ভুল হৈছে এনেকৈ বেলেগ বেলেগ কাৰণত তোমাৰ এৰৰ আহিছে এটাই কাৰণ নহয় বেলেগ বেলেগ তুমি গম পোৱা নাই একচুৱেলি তুমি গম পোৱা নাই কিহৰ কাৰণে তুমি বাৰে বাৰে মানে এৰৰ পাই আছা সেইটো কথা তুমি গম পোৱা নাই গতিকে এই এৰৰটো তুমি কাৰেক্ট কৰিব নোৱাৰা কাৰণ তুমি তাৰ সোৰ্সটোৱে নাজানা এই ধৰণৰ যিবিলাক এৰৰ কি তাৰ কোনো সিস্টেমেটিক কথা নাই কি এবাৰ যদি পজিটিভ হৈছে এবাৰ নিগেটিভ হ'ব পাৰে এৰৰটো তাৰ কোনো কজ তুমি নাজানা এবাৰ যদি পেণ্ডুলামৰ লেংথ লওঁতে ভুল হৈছে এবাৰ টাইম পিৰিয়ড লওঁতে ভুল হৈছে গতিকে তুমি একচুৱেল কজটোও নাজানা আৰু গতিকে তাক তুমি কি কৰিব নোৱাৰা মিনিমাইজ কৰিব নোৱাৰা বা তাক তুমি কাৰেক্ট কৰিব নোৱাৰা এনেকুৱা ধৰণৰ এৰৰক কি বুলি কোৱা হয় ৰেণ্ডম এৰৰ বুলি কোৱা হয় অৱশ্যে ৰেণ্ডম এৰৰ মিনিমাইজ কৰাৰ এটা পদ্ধতি আছে এটা প্ৰচেছ আছে সেইটো আমি ডিসকাস কৰিম এটোক ৰেণ্ডম এৰৰ বুলি কোৱা হয় ঠিক আছে এই দুটা মেইনলি আমাৰ এৰৰ আছিলে কি সিস্টেমেটিক এৰৰ আৰু ৰেণ্ডম এৰৰ আৰু এটা এৰৰ আছে সেইটো হৈছে তোমাৰ লিষ্ট কাউণ্ট এৰৰ লিষ্ট কাউণ্ট এৰৰ লিষ্ট কাউণ্ট এৰৰ এই লিষ্ট কাউণ্ট এৰৰ অসমীয়াত আমি ক'ব পাৰোঁ নিম্নতম গণনাৰ ত্ৰুটি এতিয়া এই লিষ্ট কাউণ্ট এৰৰ কি আমি আগৰ ভিডিঅ' এটাত লিষ্ট কাউণ্টৰ কথা ডিসকাস কৰি আহিছোঁ ইনষ্ট্ৰুমেণ্ট এটাৰ সহায়ত মিনিমাম যি মেজাৰমেণ্ট কৰা হয় হেয়াই হৈছে তাৰ লিষ্ট কাউণ্ট যেনে ধৰা আমাৰ যদি এডাল জেনেৰেল মিটাৰ স্কেল লওঁ সেই মিটাৰ স্কেলডালৰ সহায়ত আমি মিনিমাম কিমান লেংথ জুখিব পাৰোঁ মেজাৰ কৰিব পাৰোঁ 1 মিলিমিটাৰ গতিকে স্কেলডালৰ লিষ্ট কাউণ্ট হ'ল 1 মিলিমিটাৰ আৰু আমি যে হাতত পিন্ধো ৱাটছত আমাৰ জেনেৰেলি ডিজিটেল ৱাটছৰ কথা কোৱা নাই মই এই কাটা থাকে যে সেই ৱাটছৰ তাত আমি কি কৰিব পাৰোঁ 1 সেকেন্ডলৈকে আমি মিনিমাম কি কৰিব পাৰোঁ মেজাৰ কৰিব পাৰোঁ গতিকে তাৰ লিষ্ট কাউণ্ট যদি সোধা হয় সেইটো হ'ব 1 সেকেন্ড সেইদৰে ভাৰ্নিয়াৰ কেলিপাৰ্ছ লেংথ জুখিবৰ কাৰণে ইউজ কৰা এটা ইনষ্ট্ৰুমেণ্ট তোমালোকে লেবৰেটৰীত ইউজ কৰিব পাৰিবা সেইটো ভাৰ্নিয়াৰ কেলিপাৰ্ছৰ সহায়ত আকৌ কি কৰিব পাৰি 0.1 মিলিমিটাৰলৈকে জুখিব পাৰি গতিকে তাৰ লিষ্ট কাউণ্ট হ'ল 0.1 মিলিমিটাৰ গতিকে আমি যদি এডাল মিটাৰ স্কেলেৰে মেজাৰ কৰোঁ মেজাৰমেণ্ট যদি মিটাৰ স্কেলেৰে লওঁ তেনেহ'লে আমাৰ মিনিমাম এৰৰ কিমান হ'ব পাৰে মিনিমাম এৰৰ হ'ব পাৰে 1 মিলিমিটাৰ মিটাৰ স্কেলডাল তোমাৰ এনেকুৱা থাকিল ইয়াত আমাৰ এইটো 0 তাৰ পিছত এইবিলাক মিলিমিটাৰৰ ঘৰ আছে এইটো 1 এনেকৈ গৈ এইটো ধৰা 2 এনেকৈ আছে এতিয়া আমাৰ মেজাৰমেণ্টটো আমি যদি পুৰা এইখিনিলৈকে ধৰা গম পাওঁ এইখিনিলৈকে যদি ৰিডিংটো পাওঁ তেনেহ'লে আমি পুৰা কৈ দিব পাৰোঁ কিমান পাম আমি যে এইটো 0.567 এটাতে ঘৰ আছে এইটো 0.8 এইটো আমাৰ 0.8 মিটাৰ বা 8 মিলিমিটাৰ বুলি ক'ব পাৰোঁ কি ক'ব পাৰোঁ 8 মিলিমিটাৰ বুলি ক'ব পাৰোঁ ঠিক আছে আৰু যদি তাৰ কাষৰটোলৈকে পাওঁ তেতিয়াহ'লে সেইটো আমি কি ক'ম 9 মিলিমিটাৰ বুলি ক'ব পাৰোঁ কিন্তু যদি তোমাৰ
মাজত ইয়াত আছে লাইনটো, তেতিয়াতো আমি ক'ব নোৱাৰোঁ। তেতিয়া হয় আমি তাক 8 মিলিমিটাৰ বুলি ক'ম, নহ'লে আমি তাক 9 মিলিমিটাৰ বুলি ক'ম। গতিকে তাত আমাৰ এটা এৰৰ আহি যাব। এই এৰৰটো মেক্সিমাম কিমান হ'ব পাৰে? এই 1 ঘৰ, তাৰমানে মেক্সিমাম 1 মিলিমিটাৰৰ এৰৰ তাত হ'ব পাৰে। সৰি, মিনিমাম 1 মিলিমিটাৰৰ এৰৰ তাত হ'ব পাৰে। এই যিটো এৰৰ আমাৰ হ'ব 1 মিলিমিটাৰৰ এৰৰ আমি তাত পাব পাৰোঁ। গতিকে আমি যদি মিটাৰ স্কেল নহয়, আমি যদি এতিয়া ভাৰ্নিয়াৰ স্কেল ইউজ কৰোঁ, ভাৰ্নিয়াৰ কেলিপাৰ্ছ ইউজ কৰোঁ, তেনেহ'লে আমাৰ মিনিমাম এৰৰ কিমান হ'ব? আমি তাত কিমানলৈকে জুখিব পাৰোঁ? 0.1 মিলিমিটাৰলৈকে জুখিব পাৰোঁ। গতিকে আমাৰ মিনিমাম এৰৰ তাত 0.1 মিলিমিটাৰ হ'ব। সেইটো তাৰ লিষ্ট কাউণ্ট। এই যিটো লিষ্ট কাউণ্ট এৰৰ, এই লিষ্ট কাউণ্ট এৰৰটো তোমাৰ ৰেণ্ডম এৰৰৰ ক্ষেত্ৰত হয়। সাধাৰণতে এইটো ৰেণ্ডম এৰৰ কেটেগৰীত পৰে। এতিয়া এই ৰেণ্ডম এৰৰ আমি আগতে কৈছোঁ মই যে ৰেণ্ডম এৰৰ কিছু পৰিমাণে কাৰেক্ট কৰাৰ এটা প্ৰচেছ আছে। সেইটো কি? যে আমি ৰেণ্ডম এৰৰ কাৰেক্ট কৰিবৰ কাৰণে আমি কি কৰিব নোৱাৰোঁ? আমি তাৰ চ'ৰ্চ নাজানো, গতিকে আমি তাক তেনেকৈ আমি কাৰেক্ট কৰিব নোৱাৰোঁ। চ'ৰ্চটো উলিয়াই লৈ সেইটো আমি নাইকিয়া কৰি দি তেনেকৈ আমি কাৰেক্ট কৰিব নোৱাৰোঁ। আমি কি কৰোঁ? আমি বাৰে বাৰে মেজাৰমেণ্ট লওঁ। য'ত এটা মেজাৰমেণ্ট আমাক দৰকাৰ, আমি তাতে 10টা মেজাৰমেণ্ট ল'ম। লৈ পেলাই সেই মেজাৰমেণ্টবিলাকৰ আমি কি কৰিম? এৰিথমেটিক মিন ল'ম। তোমাৰ ধৰা তোমাৰ ৰিজাল্ট পাব লগা আছিল 9, আচ্ছা এইটোকে লওঁ মই, যে তোমাৰ ৰিজাল্ট পাব লগা আছিল 8 মিলিমিটাৰ। 8 মিলিমিটাৰ তুমি 5টা ৰিডিং ল'লা। 5টা ৰিডিঙত কোনোবাটোত পালা 7, কোনোবাটোত পালা 9, কেতিয়াবা পালা 6, কেতিয়াবা পালা তুমি 10, এনেকৈ পাবা। গতিকে আমি যদি কি কৰোঁ, এতিয়া এই গোটেইকেইটা এৰৰ আমি যিকেইটা আমি মেজাৰমেণ্ট পাইছোঁ, সেই মেজাৰমেণ্টকেইটাৰ আমি এৰিথমেটিক মিন ওলাই লওঁ। এৰিথমেটিক মিন ওলাই ল'লে যিটো আমি মিন পাম, এই গোটেইকেইটাক প্লাছ কৰি যিমানটা ৰিডিং হৈছে সেই ডিভাইড কৰিম, 1 2 3 4 5, 5এৰে ডিভাইড কৰিম এই গোটেইকেইটাক প্লাছ কৰি। সেই যিটো ভেলু পাম, সেইটো একচুৱেল ভেলুৰ কি হয়? কিছু ক্ল'জ হয়। একচুৱেল ভেলুৰ কিছু ক্ল'জ হয়। গতিকে আমি তেনেকৈ কি কৰিব পাৰোঁ? ৰেণ্ডম এৰৰ কিছু পৰিমাণে কাৰেক্ট কৰিব পাৰোঁ। ৰেণ্ডম এৰৰৰ ক্ষেত্ৰত এনেদৰে এৰিথমেটিক মিন ল'লে সেইটোকে আমি ট্ৰু ভেলু হিচাপে ইউজ কৰি কেলকুলেশ্যন কৰিব পাৰোঁ। গতিকে এয়া হৈছে আমাৰ ডিফাৰেণ্ট টাইপ অফ এৰৰ্ছ। আমাৰ মেজাৰমেণ্টত হোৱা এৰৰবিলাকৰ বিষয়ে আমি পঢ়িলোঁ। আই হোপ তোমালোকে ক্লিয়াৰকৈ বুজি পাইছা। ঠিক আছে, থেংক ইউ।